এইটোতো বিৰাট লজ্জাজনক কথা হয় নহয়তো পিছৰ কথা আৰু তেওঁতো অডিঅ' টেপিংটো এতিয়া সকলোৱে হয় বুলিয়ে কৈ আছে ইয়াৰ পাছত আৰু হয় নহয়তো আমি বিচাৰ কৰাৰ কোনো প্ৰশ্নই নাহে আমি যি নহওক ব্যক্তিগত আমি একজন সৰ্ব সমষ্টিৰ ভোটাৰ হিচাপে প্ৰত্যেক ভোটাৰে মিলি লজ্জানত হৈছোঁ এইটো আমাক এটা লাজ দিছে তেওঁ মানে তেওঁ যিহেতু কোন দলৰ এম এল এটো ডাঙৰ কথা নহয় তেওঁ সৰ্ব সমষ্টিৰ বিধায়ক নিজকে সৰ্বসাধাৰণ নেতা এইটো মোৰ মন্তব্য বুলি একো কথা নাই সৰ্বসাধাৰণ নেতা তেওঁতো হয় বুলি দাবী হ'ব নোৱাৰে সৰ্বসাধাৰণ হকেতো আজিলৈকে একো কাম কৰা আমি দেখা নাই ক'ব পাৰে এতিয়াতো ৰঙা ৰঙৰ কলা এতিয়া আৰম্ভ হ'ল লাল চালাম ক'ত হ'ব এটা চিণ্ডিকেটৰ লগত তদন্ত বিচাৰোঁ যদি তেওঁ নিজেই বুকত হাতি কওক যে এইবিলাকৰ ক্ষেত্ৰত তেওঁ জড়িত নহয় বুলি তেওঁ প্ৰমাণ কৰি দিয়ক ৰাজহুৱাভাৱে যিটো ঘটনা কালি আমি নিউজত পালোঁ বা মিডিয়াত পালোঁ অতি দুখ পাইছোঁ দুখজনক কাৰণ চাওক আমি ইয়াতে হেমন্ত দাসক পালোঁ বিধায়ক হিচাপত উদ্ধৱ বৰ্মনক পালোঁ তেখেতসকল লাগিছে কোনো আঙুলিত থোৱাই কথা ক'ব নোৱাৰে আজি তেখেতে বাপৰে বাপ গুৱাহাটী ইউনিভাৰ্চিটিৰ বোলে GS নে কি আছিল তেওঁ লাগিছে আজি মিডিয়াই কিয় ক'ব সাহস পালে নিশ্চয় কিবা ক্লু আছে আমি ম্ৰিয়মান আমি ৰঞ্জিত দাসৰ দৰে তেওঁলোকৰ মতে বেয়া মানুহ ৰঞ্জিত দাসক আঁতৰাই তেওঁক দিলোঁ সমষ্টি আমি কি পালোঁ কি শুনিব পাইছোঁ আমি দুখিত গতিকে তেখেতে কি কৰে কি নকৰে তেওঁ স্পষ্টভাৱে কওক প্ৰমাণ কৰি দিয়ক তেওঁ যে কোৱা নাই মিডিয়াটো তেওঁ চাউণ্ডটো আৰু মিডিয়াৰ চাউণ্ডটো একেই পাইছোঁ তেওঁ প্ৰমাণ কৰি দিয়ক তেওঁ নিজে বিৰাট চিণ্ডিকেটৰ বিৰুদ্ধে কথা কয় হয় এতিয়া সেইটোৱে কয় কিন্তু এতিয়া ইভিন আমি গৌৰ চিণ্ডিকেটৰ পৰা পইচা ল'বলৈ শুনিছোঁ আমি মৰ্মাহত হৈছোঁ বিধায়কে আপোনাৰ মনোৰঞ্জন তালুক জানে তেখেতৰ মনোৰঞ্জনৰ কামত আমি খুব দুখ পাইছোঁ কাৰণ ইমান সৎ মানুহৰ এগেইনষ্টে এটা সাধাৰণ মিডিয়াতে ইমান কোৱা চান্স ক'ত পালে নিশ্চয় কিবা এটা কথা জড়িত হৈ আছে আৰু কিহৰ উদ্ধৱ বৰ্মন তেখেতে 5 বছৰ আছিলে কোনো মানুহে ক'ব নোৱাৰে হেমন্ত দাসে এতিয়া পাৰ্টি কৰি সৰ্বসমষ্টি CPM ক্ৰিয়েট কৰি গ'ল এই এগেইনষ্টে কোনেও ক'ব নোৱাৰে ইমান জনা মানুহ গুৱাহাটী ইউনিভাৰ্চিটি GS আছিল এই এগেইনষ্টে ক'ব সাহস পালে কেনেকৈ নিশ্চয় ইনভল্ভ হৈ আছে তাতে চিঞৰি থাকে আজি চিণ্ডিকেটৰ লগত জড়িত থকা বুলি তেওঁ মিডিয়াতে ভাষণে কৈছে তেখেতৰ যিটো স্পীচ দিছে আমি মিডিয়াত শুনিবলৈ লৈছোঁ সেইটো তেখেতৰে মাত কিন্তু মোটা অংকৰ পইচা লাগে মোটা অংক বোলে কোটি টকা তাৰমানে চলি আছে কিয় লাগে পাৰ্টিত কোটি টকা এইটো সৰ্বসাধাৰণ পাৰ্টি ইয়াতে পইচা নালাগে তেওঁ নিজে কৈছিল আমি ইলেকশ্যন 1 টকাও নালাগে আজি কিয় টকা লগা হ'ল তেখেতক কিয় টকা লাগে আজি ক'ত কৰিব টকা পাৰ্টিৰ অফিচত জমা দিব নেকি টকা তেওঁ নিদিয়ে তেওঁ নিজেতো মানে চিণ্ডিকেটৰ লগত জড়িত অৰ্থাৎ তেনেকুৱাই হৈছে এতিয়া সেইটোৱে বুজা গৈছে পাৰ্টি CPM পাৰ্টিয়ে পইচা লাগে CPM পাৰ্টি অফিচাৰ পৰা এখন তেওঁক ৰিচিপ্ট দিব এইটো ৰিচিপ্টত পইচা নলয় ব্যক্তিগতভাৱে পইচা ল'ব এইটো ক'ত যাব নিশ্চয়তে ব্যক্তিগত ভঁৰালত যাব বামপন্থী ভঁৰালত নাযায় নহয় আমি সৰ্বসাধাৰণ আমি এটা সময়ত আছিলোঁ মন্ত্ৰী প্ৰাণে ভাল পাইছিলোঁ সৰ্বসাধাৰণ আমি স্বাতন্ত্ৰ্য নিজা দি দিছিলোঁ শাৰীৰিকভাৱে তেওঁতো একো হোৱা নাই আমি পালোঁ কি আমি ন্যায়টো নাপালোঁ আজি তেওঁ বদনাম হৈছে আমি বদনাম বুলি নকওঁ তেওঁ এগেইনষ্টে মানে মিডিয়াই কৈছে তেওঁ প্ৰতিস্থাপন কৰক তেওঁ যে এইটো ঘটনাটো নহয় তেওঁ পাৰিব জানো তেখেতে নোৱাৰে তেওঁতো আমি ভাষাটো শুনি আছোঁ তেখেতৰ স্পীচ শুনি আছোঁ সেই স্পীচ মতে তেওঁৰ স্পীচ তেওঁ প্ৰমাণ কৰক তেখেতে সৰ্বসাধাৰণ নেতা বুলি কয় নিজকে নিশ্চয় কয় আমি এতিয়াও মানুহৰ বৰ নেতা বুলি কিন্তু যিবিলাক এক্টিভিটি যিবিলাক কাম কাজ আমিতো ক্ষুণ্ণ হৈছোঁ তেখেতৰ ওপৰত কিয় সাহস পালে উদ্ধৱ বৰ্মনতো সাহস পোৱা নাই হেমন্ত দাসতো সাহস পোৱা নাই তেখেতৰ নিচিনা সাহস পালে ক'ত খুব বহু বল কি নেতা দেখোন মাইক্ৰ'ফোন লিডাৰ বুলি গুৱাহাটীত তেওঁৰ নাম আছে মাইক্ৰ'ফোনৰে লিডাৰ তেওঁ কোনো সংগঠনৰ লগত জড়িত নহয় তেওঁ শ্ৰমিক নেতাও নহয় তেওঁ কৃষক নেতাও নহয় কৃষকৰ লগত যোৱা আমি দেখাই নাই শ্ৰমিকৰ লগত যোৱা দেখা নাই হেমন্ত দাসে কৃষকৰ লগত কাম কৰিছিলে উদ্ধৱ বৰ্মনে কৰিছে তেওঁ বজাৰ কৰা দেখা নাপাওঁ সাধাৰণ মানুহৰ দুখ সুখৰ কথা তেওঁ শ্বেয়াৰে নকৰে পইচাটো খুজিব পাৰে কিন্তু পইচা তেখেতে খুজিছে মিডিয়াইটো মই কোৱা নাই দে ভাই মিডিয়াই কৈছে মিডিয়াক ধৰক আমি নাজানো আমাৰ কামত আহি পৰি চকুত পৰিছে গতিকে আমি সমষ্টিৰ ৰাইজ আমি দুৰ্ভগীয়া বুলি কওঁ ইমান সৎ মানুহৰ এগেইনষ্টে কোন এই শক্তি আছে কথা কোৱা নিশ্চয় কিবা এটা খেলি মেলি আছে তেখেতে প্ৰমাণ কৰক কেনেকৈ প্ৰমাণ কৰে ৰাইজক দেখুৱাওক বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা অডিঅ' ফাইল হৈছে ধন দাবী এগৰাকী সৰ্ব সমষ্টিৰ বাসিন্দা হিচাপে কি ক'ব খোজে এই কথাটো চাওক প্ৰথমতে আমি সৰ্ব সমষ্টিৰ বাসিন্দা হিচাপে সৰ্ব সমষ্টিৰ বিধায়কৰ যোৱাকালি যিটো অডিঅ' ক্লিপ ভাইৰেল হৈছে এইটোলৈ আমি ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ তেওঁ নিজকে যি দম্ভালি মাৰি থাকে
তেওঁ নিজকে খুব দম্ভালি মাৰি থাকে যে তেওঁ নিকা ভাৱমূৰ্তিত তেওঁ কোনো ধৰণৰ এনেধৰণৰ কামৰ লগত জড়িত নহয় বুলি কয়, তেওঁ ঠিকাদাৰৰ পৰা কমিশ্যন নাখায় বুলি তেওঁ নিজকে দম্ভালি মাৰি ফুৰে ৰাস্তাই ঘাটে সৰ্বকৰ চহৰে নগৰে। কিন্তু যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল, যোৱাকালি আমি যিটো দেখিবলৈ পালোঁ যে তেখেতে চুপাৰী চিণ্ডিকেটৰ পৰা যি এক হেভি এমাউণ্ট লোৱাৰ যি এক অডিঅ' ক্লিপ ভাইৰেল হৈছে, তাৰমানে ইয়াৰ দ্বাৰা আমি এটা কথা বুজি উঠিছোঁ যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া তেওঁ বোকাত মিছা কথা কোৱা এজন বিধায়ক। আৰু এই কথাটো আমি আগতেও আমি কৈছিলোঁ, যিহেতু আমি তেখেতক আমি ওচৰৰ পৰা যিহেতু কম জানো, কিন্তু আমি বাহিৰৰ পৰা তেখেতক যেতিয়া শুনি থাকোঁ যে তেখেতৰ যিটো ক্ৰিয়াকলাপ, তেখেতৰ যিটো আচাৰ ব্যৱহাৰ, সেইটো তেখেতৰ বেয়া। মানে তেওঁ মানুহক ধমকি দি পেলাই কাম আদায় কৰে, মানুহক ধমকি দিয়ে। তেওঁ বিভিন্ন অফিচত গৈ পেলাই এই বিধায়ক থকা কাৰ্যকালতো আমি বিভিন্ন অফিচ কাছাৰী গৈ পেলাই তেখেতে ধমকি দিয়ে। যদি আমাৰ কোনোবা ল'ৰাই এটা কামৰ কাৰণে মানে কি এটা অফিচত গৈছে, কিন্তু তেওঁ বিধায়ক হৈ পেলাই সেই কামটোৰ এগেইনষ্টত তেখেতে ধমকি মাৰে অফিচাৰক। গতিকে তেওঁৰ এই ভয় ভাবুকি, তেখেতৰ এই ধমকিক যোৱাকালি গোটেই প্ৰতিফলিত হৈছে, সকলোৱে গম পাইছে। আৰু আমি শুনিবলৈ পাওঁ, আমিতো তেতিয়া জন্মই হোৱা নাছিল সেই বয়সত, যেতিয়া ইয়াত সৰ্বুক সমষ্টিত হেমেন দাস, উদ্ধৱ বৰ্মন যেতিয়া বিধায়ক আছিল, হেমেন দাসসকলক কথা আমি শুনিছিলোঁ যে তেখেতসকল নিকা ভাৱমূৰ্তিৰ খুব ভাল মানুহ আছিল। কিন্তু সেই পাৰ্টিৰ কমিউনিষ্ট হিচাপে কয়, কমৰেড হিচাপে তেখেতে নিজকে উপাধি লয়, কিন্তু কমৰেড হৈ পেলাই, কমিউনিষ্ট হৈ পেলাই এনেধৰণৰ কাৰ্যত তেওঁ কিয় জড়িত হৈ আছিল? গতিকে আমি সৰ্বুকৰ বাসিন্দা হিচাপে কমিউনিষ্ট পাৰ্টিকটো আমি অনুৰোধ জনাইছোঁ, আমি তেখেতক অতি সোনকালে তেখেতৰ পাৰ্টিৰ পৰা নিলম্বন কৰিব লাগে। কাৰণ এনেধৰণৰ মানুহ, এনেধৰণৰ বিধায়ক তেখেতৰ পাৰ্টিত থকাটো এটা অনুচিত। গতিকে আমি বিচাৰিছোঁ সৰ্বুকৰ বাসিন্দা হিচাপে, আমি লাজ পাইছোঁ, আমি দুখিত। গতিকে তেখেতৰ এই ক্ষেত্ৰত তেখেতৰ পাৰ্টিয়ে তেওঁৰ ক্ষেত্ৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু তেতিয়া আমি নিশ্চিতভাৱে আমি তেতিয়া ক'ব পাৰিম যে কমিউনিষ্টক যে হয়, কমিউনিষ্টে যিটো কথা কয় মাইকত ফুকায়, যে মানে সকলো আদৰ্শৰ কথা যিমান কয়, সেই আদৰ্শটো তেওঁলোকে প্ৰতিফলন কৰক। এতিয়া তেওঁলোকে আদৰ্শটো দেখুৱাই দিয়ক সৰ্বুকৰ ৰাইজক যে হয়, আমি যিটো কথা মাইকত কওঁ, যিটো কথা আমি চহৰে নগৰে বা গাঁৱে ভূঞে কৈ ফুৰোঁ, যিটো আদৰ্শৰ কথা, সেই আদৰ্শৰ কথাটো এতিয়া মনোৰঞ্জন তালুকদাৰক নিলম্বন কৰি কমিউনিষ্ট পাৰ্টিয়ে দেখুৱাই দিয়ক।